নীলাচলৰ বুকুত এতিয়া দেশী বিদেশী অগণন ভক্তৰ ভিৰ ভক্তক সমিতি চৰকাৰ তথা বিভিন্ন দল সংগঠনৰ তৰফৰ পৰা আগবঢ়াইছে ভিন্ন ধৰণৰ সা-সুবিধা তাৰ মাজতে এনবি নিউজে ভক্তৰ বাবে কৰিছে বিশুদ্ধ খোৱা পানীৰ ব্যৱস্থা আপুনি যদি অম্বুবাচী মেলালৈ আহে তেন্তে আপুনিও আহক ভিউ পইণ্টৰ আমাৰ এই কেন্দ্ৰলৈ কামাখ্যা হিল ভিউ পইণ্টত 24 ঘণ্টাই ভক্তক যোগান ধৰা হ'ব বিশুদ্ধ খোৱা পানী পূৰ্বাঞ্চল পঞ্চগভ্য সেৱা সংস্থান আৰু এনবি নিউজ অসম লাইভ ষ্টেট মিৰৰ এনবি নিউজ হিন্দী আৰু সমীক্ষণৰ তৰফৰ পৰা এনবি নিউজ পৰিয়ালৰ তৰফৰ পৰা এনেদৰে জল বিতৰণ পানী বিতৰণ কাৰ্যসূচী ইয়াত অনুষ্ঠিত কৰা হৈছে মই দেখুৱাই ল'ব বিচাৰিছোঁ প্ৰথমতে ভিতৰ ভাগত যে কিমান ইয়াত পানীৰ ষ্টক ৰখা হৈছে আৰু যিসকল দৰ্শনাৰ্থীসকল আছে সকলোৰে যাতে মংগল হওক কাৰো যাতে কষ্ট নহওক তাৰ বাবে এনবি নিউজ আৰু পূৰ্বাঞ্চল পঞ্চগভ্য সেৱা সংস্থানৰ তৰফৰ পৰা এই পদক্ষেপ লোৱা হৈছে সুনীলজী মোৰ লগত আছে সুনীলজী কি খবৰ ভালে আছে ভাল ভাল জয় মাতাজী জয় মা কামাখ্যা আজি পানী বিতৰণ কৰি থকা দেখিছোঁ অলপ ক'ব নেকি অলপ এই বিষয়ে হ্যাঁ বিলকুল আমি প্ৰত্যেক বছৰৰ দৰে এই বছৰো মা কামাখ্যা এই পাৱন ধৰতীত আমি এনবি নিউজ আৰু নেটফিৰ তৰফৰ পৰা আমি সহযোগ পাইছোঁ আৰু তেওঁলোকৰ সহযোগ লৈ আৰু আমি নিজে নিষ্ঠাবান হিচাপে যিমান অহা ভক্তসকলক আমি এসাঁজ পানী এবাৰ খোৱাৰ কাৰণে এনেকুৱা আয়োজন কৰিছোঁ 24 ঘণ্টাই আমি পানীৰ ব্যৱস্থা কৰিছোঁ যাতে যিমানে ভক্ত দূৰৰ পৰা আহিব তেওঁলোকক পানী খুৱাবলৈ আমি ইয়াতে প্ৰস্তুত হৈ আছোঁ এতিয়ালৈকে আমি কমচে কম 10ৰ পৰা 15,000 মানুহক পানী খুৱাই এনেকৈ খালে ৰাতিপুৱাৰ পৰা আৰু এনেকুৱা আছে আজি সংখ্যা হয়তো এনেকুৱা লাগে 10ৰ পৰা 15 লাখ মানুহ হ'ব এনেকুৱা কিমান মানুহক দিলে পানী খুৱালে এতিয়ালৈকে 10ৰ পৰা 15,000 মান মানুহ পানী খালে আৰু ভাল পদক্ষেপ আপোনাৰ পৰা জানিব বিচাৰিম এই সংস্থাসমূহে যে ইমান ধুনীয়াকৈ সকলোকে পানী খুৱাইছে কিমান ভাল পদক্ষেপ নহয়নে বহুত ভাল পদক্ষেপ দিছে বহুত ভাল লাগিছে মানে পানীৰ দৰে অমৃত একোৱে পানী প্ৰাণ না মানুহৰ জীৱনে প্ৰাণে প্ৰাণ কামাখ্যা ধামত একে সময়তে সাংবাদিকতাৰ ধৰ্মৰ মাজতেই মানৱ ধৰ্ম পালন কৰিলে এনবি নিউজৰ সংবাদকৰ্মী সুৰজিৎ শইকীয়াই পোনপটীয়া সম্প্ৰচাৰৰ মাজতেই অসুস্থ বাবাক আগবঢ়ালে সহায়ৰ হাত दवाई थोड़ा मंगा देना क्या दवाई क्या दवाई चाहिए जख्म को जख्म का हाँ फार्मेसी আছে ইয়াত ক'ত আছে फार्मेसी आपको क्या दवाई चाहिए मलहम ये मलहम तो काम नहीं आएगा हाँ, काम आता है काम आएगा क्या मलहम चाहिए आपको यही मलहम এখেতক বোলে মলম এটা লাগে এই মলমটো মই আনি দিওঁ আৰু এটা লাগে বুলি কৈছে ন ফাৰ্মাসী আছে বুলি কৈছে বাৰ যি নহওক তেখেতৰ এজন বাবা তেখেতক এটা মলম লাগে বুলি তেখেতে কৈছে দাদা এই মলমটো দিয়কচোন এটা আছে এই মলমটো হ'ব নেকি মলমটো দি দিয়কচোন এটা মলম দি দিয়ক এই বাবাসকল তেওঁলোক যথেষ্ট কষ্টৰ মাজত আহিছে এতিয়া তেওঁক এটা মলম লাগে বুলি কৈছে মলমটো তেখেতক দি দিওঁ আহি থাকোঁতে বাবাক পালোঁ बाबा ये मलम तो लगाई दीजिए अपनी बाबा ये मलम आपका पहला वाला था और ये वाला नया मलम दे दिया आप लगा लीजिएगा बाबा हाँ ठीक है आशीर्वाद दीजिए अच्छा से रहिए बाबा ইতিমধ্যে কামাখ্যা ধামত ভিৰ বাঢ়িছে ভক্তৰ ক্ৰমাৎ মা ৰাখিক ল'বলৈ যোৱা ভক্তৰ ভিৰ বাঢ়িছে নীলাচলৰ বুকুত এনে উদুলি মুদুলি পৰিৱেশত প্ৰতিগৰাকী ভক্তৰ সহায়ৰ বাবে পূৰ্বাঞ্চল পঞ্চগভ্য সংস্থাৰে এনবি নিউজে অম্বুবাচী মেলাৰ প্ৰতিটো দিনে নিশাই আগবঢ়াব সহায়ৰ হাত ব্যুৰো ৰিপৰ্ট এনবি নিউজ এনবি নিউজ সহজ সৰল ভাষাত নৱভাৰতৰ কথা